Hello friends, welcome to Bokul's Kitchen. এয়া আৰম্ভণিতে আপোনালোকক দেখাইছোৱে যে মাছ আনিছো মই আজি আৰু বনাম মই সাজিনা জিকা আলু আৰু বিলাহী দি বনাম আৰু এই মাছটো গাইস মানে দোকানীয়ে কিবা এটা নাম কৈছিলে মই জানাতেটো বাসা মাছ যেন লাগিছে বাসা মাছৰ নিচিনা আপোনালোক যদি চিনি পাইছে তেনেহলে নামটো জনাব কি মাছ দোকানীয়ে কৈছিলে মই পাহৰি গৈছো নদীৰ মাছ নেকি এনেকা কিবা কলে বাসা মাছ হয় মই জানা মতে খুব টেস্টি মাছ বুলি জানো গতিকে বনাম আৰু জিকা আলু বিলাহী দি বিলাহীটো আগতে মই সিজাই লম না জিকা নহয় সাজিনা আৰু আলু আৰু বিলাহীটো মই ওভেনত অলপ বেক কৰি লম আগতে সোনকালে তৰকাৰীটো হ'বলৈ গতিকে অলপ পিয়াজ কাটি ৰেডি কৰি লওঁ সাজিনা আৰু আলু এই জিকাটো সোনকালে সিজিয়ে যায় আৰু বিলাহীটো মই ওভেনত অলপ মানে 3 মিনিট মান দিলে ধুনিয়াকৈ সিজি যাব অলপ নিমখ দি 3 মিনিটৰ কানত ওভেনত দি দিম ইফালে ওভেনত সবজিখিনি সিজি থাকক তেতিয়ালৈকে মই ইফালে তৰকাৰীটো বহাইছো কেৰাহী বহাইছো গেছ জ্বলালো অলপ তেল দি দিলো এতিয়া দিম নৰ্মেল জিৰা ফোৰণ জিৰাৰ পুৰা সেন্টটো ভাজাৰ সেন্টটো মোৰ বহুত ভাল লাগে তৰকাৰী মই এটা সিম্পল একদম ঝোলৰ তৰকাৰী বনাম ট্ৰেডিশনাল মানে থলুৱা যেটো খাই সিজনত পিয়াজখিনি দি দিও সিম্পল যেটো কম মছলাত বনায় এতে খাব মন যায় এতিয়া সাজিনাটো এনেটো ইমান ভাল নাপাওঁ কিন্তু সাজিনা যে খাব লাগে এইটো জানা হৈছে ভালকে গতিকে মই ভাবিলো মাছ দি সাজিনা খাও ভাল লাগিব ঘৰত গৈছিলো ভাইটিহঁতৰ তাত খাইছিলো বহুত ভালেই লাগিছিলে মাছটো লোকেল আছিল এতিয়া নাজানো এইটো বাটা মাছ নদীৰ মাছ বুলি কৈছে বাটা নাম বেলেগ আৰু এটা নাম কৈছে মই পাহৰি গলো নামটো আপোনালোকৰ যদি মনত আছে জানে চিনি পায় নামটো জনাব দে মেছেজ কৰি মই বাসা বুলি অনুমান কৰিছো এতিয়া দি দিওঁ মছলাখিনি आधा चामच हलदी गुड़ी आधा चामच जलकिया गुड़ी और एफाले आधा चामच जीरा गुड़ी अकमान सामान्य धनिया दिलु ओभेनत अलप पानी दी दिलु मसलाखिनि भुना हो जाक निमख दी दिलु एकदम सिम्पल तरकारी बनाम आमार जेटु अहोমৰ थलुवा माछर तरकारी एकदम मसला कम থাকে আৰু এটো খাইও ভাল লাগে লোকেল হ'ব লাগে মাছটো তেতিয়া বেছি ভাল লাগে চালানি মাছবিলাক আৰু পুনিয়াকে বনালে ভাল নালাগে এতিয়া মই 2 পিস মাছ বনাম এতিয়া 2 পিস বেলেগে বনাম বেলেগ সবজি দি খাম আজি মই 2 পিস মাছ ভাজি বনাই আছো সাজিনা আৰু দি পেলাই জিকা আলু ভাল লাগিব লাগে ওভেনত মোৰ এয়া জিকা আৰু সাজিনা আৰু আলু আৰু বিলাহী একদম ভিজি গৈছে তৰকাৰীটো সোনকালে হৈ যাব মোৰ শৰ্টকাট তৰিকা নৰ্মেলি সবে এনেকৈ নবনায় ওভেনটো আছে যদি ওভেনটো কিবা কাৰণত ইউজ কৰি থাকো আৰু এতিয়া দি দিম জিকাখিনি মাছটো বনা হৈ গৈছে অলপ সময় এইখিনি মছলাৰ লগত অলপ ভাজি লওঁ জিকাই মছলা আৰু মাছে দি দিওঁ পানী হৈ যায় উতলা হওক তেতিয়ালৈকে যিহেতু জোল হয় আৰু অলপ জোল দিওঁ জোল খাই ভাল লাগিব একদম দেখিছে কালাৰটো পাতলা কালাৰ কিন্তু বিলাহীটো মই সিজি গৈছে মই একদম থেতিলি লৈছো বিলাহীটো দিম বাৰু আৰু এইফালে মই গৰম এইখিনিও দি দিম সাজিনা আৰু আলু আধা সিজি গৈছে এতিয়া আৰু পটাপট সিজি যাব বেছি টাইম নালাগিব কাৰণ জিকাটো সোনকালে সিজি যায় অলপ উতল আহিলে বিলাহীটো দিম বিলাহী টেঙাটো বেলেগ সবজি নিহিজিব সেইকাৰণে উতল আহিব দিওঁ তেলকে 5 মিনিট উতলি লওক 5 মিনিট উতলি গ'ল এতিয়া চাওঁ গুচাই ধুনীয়া স্মেল ওলাইছে
ধুনীয়া স্মেল ওলাইছে আলু কিমানখিনি সিজিছে আলু পুৰা সিজি গৈছে সাজিনা আলুটো সিজাই আগতে দি দিছোঁ এতিয়া দি দিম বিলাহী সিজাইছিলোঁ যে এইটো থেতেলি দিছোঁ একদম পেষ্টৰ নিচিনা হৈ যাব পেষ্টৰ নিচিনা হৈ গ'লে মানে কালাৰটো অলপ চেঞ্জ হ'ব আৰু ঝোলটো অলপ টেঙা হ'ব খাই ভাল লাগিব একদম পাতল থলুৱা মাছৰ তৰকাৰী একদম হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা নহয় মছলাদাৰ একদম এৰপা মছলা দি নহয় সব সিজিয়ে গৈছে জিকাটো সিজিয়ে যায় কোমল একদম আলু সিজাই দিছোঁ তাৰপিছত সাজিনাও সিজাই দিছোঁ গতিকে সাজিনাও সিজি গৈছে খালি নিমখটো চেক কৰোঁ আৰু মোৰ তৰকাৰী হৈ যাব গাইজ আৰু অকণমান সামান্য নিমখৰ দৰকাৰ আছে কাৰণ নিমখটো পাৰফেক্ট নহ'লে কাৰীৰ টেষ্টটো পাৰফেক্ট নহয় নিমখে একদম পাৰফেক্ট নিমখ হ'লে টেষ্টটো ধুনীয়াকৈ আহে গতিকে গাইজ কাৰ কাৰ ভাল লাগে এনেকুৱা তৰকাৰী সাজিনা আলু আৰু জিকাৰে কমেণ্ট কৰি জনাব আৰু সেম কথা গাইজ মোৰ ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেনেহ'লে যদি ফেচবুকত চায় তেনেহ'লে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চায় গাইজ একদম নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব যদি ভাল লাগিছে আপোনালোকে লগে লগে শ্বেয়াৰ কৰি দিব আৰু মোৰ তৰকাৰীটো হৈয়ে গৈছে সিজি গৈছে চব আকৌ এটা নতুন ভিডিঅ' বনাম আকৌ কিবা এটা বেলেগ কাৰী বনাম মই সচৰাচৰ যিটো খাওঁ সেইটোৱে ৰেগুলাৰ বেচিছত সেইটোৱে মই বনাই দেখুৱাওঁ আপোনালোকক চেষ্টা কৰোঁ নৰ্মেল লাইফত যিবিলাক খাওঁ সেইবিলাকেই মই বনাই আপোনালোকক